Hello everyone, welcome to ClassFix board exams which is part of ClassFix Academy. So আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যি ৰিজাল্ট 2024 হেয়া ইমান দেৰিকে কিয় ডিক্লেয়াৰ হৈ আছে সো ৰিজাল্টটো ডিক্লেয়াৰ কৰিবলৈ ইমান কিয় পলম হৈ আছে তাৰ সবিশেষ কাৰণ সম্পৰ্কে আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'ত সো ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট আছে আৰু টেন্টেটিভ ডেট মানে যেটো ডেটত ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেই ডেটটো কি হয় হেতু আমি ভিডিঅ'ত জনাম সো ডেফিনেটলি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লাগে লগতে আপোনালোকে যদি কোনোবা নতুন ষ্টুডেন্ট হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত উঠিছে তেওঁলোকে ভিডিঅ'টো চাই আছে সো ডেফিনেটলি আমাৰ চেনেলত তেওঁলোকে ক্লাसेस বিলাক পাব সো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ বাবে অলৰেডি আমি ক্লাছ ষ্টাৰ্ট কৰিছো সেকেন্ড ইয়াৰ আৰু ফাৰ্ষ্ট ইয়াৰৰ বাবে আমাৰ ইউটিউব চেনেল আৰু লগতে এপত সো এপত আমি পেইড কোর্স বিলাক প্রভাইড কৰি আছো সো ব্যাচ যদি জয়েন কৰিব বিচাৰিছে আপোনালোকে আমাৰ এপ ক্লাছফিক্স একাডেমিটো ডাউনলোড কৰি ল'ব যেটো গুগল প্লে ষ্টৰত এভেইলেবল হয় লিংক আপোনালোকৰ ডেসক্ৰিপচনত আছে সো এতিয়া আমি ভিডিঅ'ৰ মূল টপিক লৈকে আহিছো যেটো হৈছে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিজাল্টটো ইমান দেৰিকে কিয় ডিক্লেয়াৰ হৈ আছে সো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিজাল্টটো দেৰিকে ডিক্লেয়াৰ হোৱাৰ এটা কাৰণ হ'ব পাৰে এনেকুৱা যে বৰ্তমান হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এডমিশন চলি আছে আৰু অনলাইনত এপ্লিকেশন চলি আছে আৰু অনলাইন এপ্লিকেশনৰ পিছত 23 আৰু 24 তাৰিখে স্কুল আৰু মানে কলেজ বিলাকত মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হ'ব সো মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰাৰ পিছত 25 ত মেৰিট লিষ্টটো পাবলিশ কৰিব সো এতিয়া যদি ইয়াৰ মাজতে হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিয়া হয় তেন্তে স্কুল কলেজ বিলাকত এটা মানে এক্সট্ৰা বাৰ্ডেন আহি যাব সো ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীবিলাক স্কুলত কলেজত আহিব আৰু তাৰ পিছত এনেকুৱা এটা মানে কেওস সিচুৱেচন হোৱাৰ সম্ভাৱনা আছে কাৰণ এইফালে এডমিশন চলি আছে ফাৰ্ষ্ট ইয়াৰৰ আৰু আনফালে হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট দি দিব সো দুটা একেলগে এটা কেওস সিচুৱেচন ক্ৰিয়েট কৰিব পাৰে সো গতিকে এইটো এটা ৰিজন হ'ব পাৰে যাৰ কাৰণত ৰিজাল্টটো অলপ দেৰিকে দিয়া হৈ আছে সো এতিয়া 23 আৰু 24 ত মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হ'ব 25 ত মেৰিট লিষ্টটো পাবলিশ কৰা হ'ব যিসকল ষ্টুডেন্ট ফাৰ্ষ্ট ইয়াৰত নাম লগাব তাৰ পিছত বাৰু কামখিনি কিন্তু অলপ ৰিলেক্স হৈ যাব সো তাৰ পিছত হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো ডিক্লেয়াৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সো তেনে ক্ষেত্ৰত হায়াৰ সেকেন্ডাৰী ৰিজাল্ট আপোনালোকৰ যেটো মোষ্ট টেন্টেটিভ ডেট হেতু হৈছে 27 সো 27 এপ্ৰিলত আপোনালোকৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো ডিক্লেয়াৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সো আৰু কেইটামান দিন ধৈৰ্য ধৰি থাকক উপায় নাই আৰু সবে বাৰু এক্সাইটেড হৈ আছে ৰিজাল্টটো লৈ বহুত টেনচন হৈ আছে একো নাই সো ৰিজাল্ট ডিক্লেয়াৰ হলে ডেফিনেটলি আপোনালোকে তো মানে আপোনালোকৰ যেটো ফলাফল হেতু আহি যাব সো অলপ মানে ওয়েট কৰক সবৰে কা ফল মিঠা होता है এনেকুৱা এটা কথা আছে তো যিকি নহওক আপোনালোকে ৰিজাল্টটো পাব সো মোষ্ট টেন্টেটিভ ডেট হৈছে 27 এপ্ৰিল আৰু তাৰ আগত ৰিজাল্ট ডিক্লেয়াৰ নোহোৱাৰ এটা কাৰণ তেনেকুৱা হ'ব পাৰে যেহেতুকে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব লাগিব আৰু মেৰিট লিষ্ট পাবলিশ কৰিব লাগিব আৰু তাৰ পিছত এডমিশনৰ এটা প্ৰসেছৰ কথা আছে সো যিকি নহওক সো টেন্টেটিভ ডেট 2026 ৰিজাল্টৰ হায়াৰ সেকেন্ডাৰী যেটো হৈছে 27 এপ্ৰিল মোষ্ট টেন্টেটিভ ডেট বা তাৰ আগতো 25 ত ডিক্লেয়াৰ হোৱাৰ সম্ভাৱনা এটা আছে তো যিকি নহওক এটো ভিডিঅ'ত জাস্ট ইমান ইনফৰমেশন আপোনালোকক দিব লগা আছিল সো চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব আমি কিন্তু যি কোনো আপডেট মানে অহাৰ লগে লগে আমি আপোনালোকক দিম সো একদম ফাৰ্স্ট আপডেটটো পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু ক্লাसेस বিলাক জয়েন কৰিবলৈ আমাৰ এপটো ইনষ্টল কৰিব ক্লাছফিক্স একাডেমি বুলি গুগল প্লে ষ্টৰত এভেইলেবল আছে লিংক ডেসক্ৰিপচনত আছে অল দা বেষ্ট এভৰিওয়ান বাই বাই টেক কেয়াৰ ৰিজাল্ট বহুত ভাল হ'ব অল দা বেষ্ট এগেইন